আজি আপোনালোকক দেখাব বিচাৰিছোঁ আপোনালোকে অসম গ্ৰামীণ বিকাশ বেংকৰ নিজৰ একাউণ্টটো হোৱাটছএপৰ যোগেদি কেনেদৰে কিমান টকা আছে চেক কৰিব পাৰিব বা লাষ্ট 5টা ট্ৰেনজেকশ্যন জানিব পাৰিব। তাৰ কাৰণে আপোনালোকে এই যিটো স্ক্ৰীনত নম্বৰ দেখি আছে এই নম্বৰটো ছেভ কৰি ল'ব 9278365450 9278365450 এই নম্বৰটো আপোনালোকে AGVB বেংক বা আসাম গ্ৰামীণ বিকাশ বেংক বুলি নিজৰ মোবাইলত প্ৰথমতে ছেভ কৰি ল'ব। মই স্ক্ৰীনত দেখাই দিছোঁ, স্ক্ৰীনত যেনেদৰে দেখাইছোঁ তেনেকৈ আপোনালোকে ছেভ কৰি ল'ব। ছেভ কৰি লোৱাৰ পিছত কি কৰিব আপোনালোকে হোৱাটছএপত যাব। মই স্ক্ৰীনত দেখাই দিছোঁ এনেদৰে হোৱাটছএপত গৈ যিটো আপোনালোকে নম্বৰ ছেভ কৰিছিলে, মই যেনেকৈ AGVB বেংক বুলি ছেভ কৰিছিলোঁ, AGVB বেংকৰ সেই হোৱাটছএপ নম্বৰটোত ক্লিক কৰিব। ক্লিক কৰি এটা হাই বুলি মেছেজ দিব, এইচটো কেপিটেলত দিব, আইটো স্মল লেটাৰত দিব। এনেধৰণে এটা ৰিপ্লাই আহিব, ৰিপ্লাইটো দেখিব এনেদৰে। তাৰপিছত আপুনি একাউণ্ট ৰিলেটেড ছাৰ্ভিচটোত ক্লিক কৰিব, তেতিয়া দেখিব এনেকৈ এটা ৰিপ্লাই আহিব একাউণ্ট ৰিলেটেড ছাৰ্ভিচটোত ক্লিক কৰাৰ পিছত। তাৰপিছত এনেধৰণে এটা ৰিপ্লাই আহিব। তাৰপৰা অল ছাৰ্ভিচত যাব, যিটো কৰিব বিচাৰে বেলেঞ্চ এনকুৱাৰী, লাষ্ট 5 ট্ৰেনজেকশ্যন, ষ্টপ চেক দেখিছে। মই এতিয়া বেলেঞ্চ এনকুৱাৰীত ক্লিক কৰিছোঁ। বেলেঞ্চ এনকুৱাৰীত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ একাউণ্টত কিমান টকা আছে এনেধৰণে আহি যাব। আপোনালোকৰ যিটো একাউণ্ট নম্বৰ তাতে এনেকৈ ওলাই যাব, একাউণ্ট নম্বৰটোত ক্লিক কৰি দিব, তেতিয়া আপোনালোকৰ বেলেঞ্চ আপোনাৰ সেই একাউণ্টটোত কিমান টকা আছে এটা এনেদৰে মেছেজটো আহি যাব। এয়া দেখিছে মেছেজটো আহি গৈছে। আকৌ আপোনালোকে যদি ইয়াতে য়েছত ক্লিক কৰি দিয়ে, লাষ্ট 5 ট্ৰেনজেকশ্যন যদি আপোনালোকে চাব বিচাৰে কিমান তাৰিখে কিমান টকা সোমাইছিলে লাষ্ট 5টা ট্ৰেনজেকশ্যন, সেইটো আপোনালোকে ইয়াতে চাব পাৰিব। আকৌ এনেকৈ অল ছাৰ্ভিচ বুলি আহি অল ছাৰ্ভিচত যোৱাৰ পিছত আপোনালোকে অল ছাৰ্ভিচটোত ক্লিক কৰি দিব এনেদৰে। আকৌ একাউণ্ট ৰিলেটেড ছাৰ্ভিচত যাব, চেণ্ড কৰি দিব। একাউণ্ট ৰিলেটেড ছাৰ্ভিচত যোৱাৰ পিছত আপোনালোকে তাতে যিহেতু আমি 5টা ট্ৰেনজেকশ্যন চাব বিচাৰিছোঁ, লাষ্ট 5 ট্ৰেনজেকশ্যনত ক্লিক কৰি দিব। এনেকৈ লাষ্ট 5 ট্ৰেনজেকশ্যন ক্লিক কৰি দিলে একাউণ্টত গ'লে তাতে যিটো একাউণ্ট আছে এই একাউণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে লাষ্ট 5টা ট্ৰেনজেকশ্যন ইয়াতে চাব পাৰিব। আপোনালোকে এটা মোবাইলৰ পৰা যদি কেইবাটাও একাউণ্টতো আপোনাৰ মোবাইলটো ৰেজিষ্টাৰ হৈ থাকে, তাতে গোটেইকেইটা একাউণ্টে আহি থাকিব। গোটেই একাউণ্টকেইটাই আপোনালোকে এনেদৰে হোৱাটছএপত মেছেজ কৰি চাব পাৰিব। যদি আত্মসহায়ক গোটৰ সদস্য হয়, তেওঁ যদি মোবাইলটো তেওঁ গোটৰ একাউণ্টত লিংক থাকে, গোটৰ একাউণ্টটো এনেদৰে চেক কৰি ল'ব পাৰিব। গতিকে ভিডিঅ'টো সকলোৱে ছেভ কৰি ৰাখিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।